তো গাইজ পাণ খাই সোমালোঁ গড়চুগৰ ৰাসত। চাওঁ আহক গড়চুগৰ ৰাস কেনে হৈছে বাৰু। তো আমি আৰু সোমাইছোঁ ভিতৰত, পাণ খাই আছোঁ মই, আৰু ইপিনে আছে পাৰ্থ মোৰ লগত। আহক ভিতৰত সোমাওঁ। তো গাইজ মানুহ দেখি ভয়ে লাগছি। বাপৰে বাপ, ইমান মানুহ আহিছে গড়চুগৰ ৰাসত। বাপৰে বাপ, মানুহে মূৰ্তি চাবৰ কাৰণে লাইন ধৰিব লগা হৈছে। মূৰ্তি চাওঁ, এই অলপ ঘূৰো, মানুহবিলাক বাপৰে বাপ, মূৰ্তি চাওঁ না মানুহে চাওঁ। ইপিনে চাওক ৰাধা কৃষ্ণৰ মূৰ্তিটো কিমান ধুনীয়া লাগি আছে। জুম কৰি দেখাইছোঁ, ওচৰত যাই দেখাব নোৱাৰোঁ কাৰণ মানুহৰ লাইন, মাজত সোমাব নোৱাৰে। এয়া চাওক ধুনীয়াকৈ মূৰ্তিটো ৰাধা কৃষ্ণৰ। এয়া আৰু আগত সন্মুখত পানী গাই শ্ৰীকৃষ্ণৰ কাণ্ড লীলাবিলাক দেখাব পাৰিলে ভাল লাগিল। কিন্তু ইমান মানুহ লাইনত সোমাব ভয় লাগে, কাৰণ ঠেলি সিঁচি মাৰি পেলাব মোৰ নিচিনা চলি, কাৰণ আমাৰ গাত নাই বল। অলপ চাং ঘূৰোঁ, এনেই বাহিৰতে ওপৰে ওপৰে চাং। আৰু এইপিনে চাওক মোটু আৰু পাতলুকি জৰি, আৰু এইপিনে চাওক মানুহ এইপিনে এক্সিট। তো মই নমস্কাৰ দি আমি বাহিৰত ওলালোঁ। তো গাইজ ঘুগনি ললোঁ হোটেলত সোমাই, আৰু এই পাৰ্থ মোৰ আগত আকৌ ঘুগনি খাব দিলোঁ। ঘুগনি আৰু পানী বেলেগ বেলেগ হৈ গৈছে, ঘুগনি বেলেগ চাইডে, পানী বেলেগ চাইডে। দুনিয়াৰ নিমখ চিমখ নাই, পূৰা ধানে। তথাপিও খাওঁ, ভোক লাগছি, ঘুগনিটো খাওঁ আৰু ইয়াৰ পৰা ওলাওঁ। তো ময়ো লৈছোঁ। তো চাওক অলপ মই ঘুগনিয়ে খাওঁ ৰ'ব, জল্দি জল্দি খাওঁ, কি কয়।